সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 26 মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। তো আগন্তুক 26 নিৰ্বাচন যিহেতু আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া নিজ নিজ ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে কিদৰে প্ৰস্তুতি চলাইছে, অন্যহাতে আৰু বিভিন্ন ধৰণৰ খবৰ আপোনালোকলৈ লৈ আহিছে। আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে যিহেতু ছিংগাপুৰৰ যি কৰোনা কোৰ্ট, তেওঁলোকে সেইখিনি কোৰ্টে ৰায়দান দিলে যে জুবিন গাৰ্গ পানীত পৰি মৃত্যু হৈছিল। এনেদৰে ৰায়দান দিয়াৰ পিছত এতিয়া অসমত তেওঁ সেইখিনি কথা উল্লেখ কৰিছে। অসমত যি জুবিন গাৰ্গ হৈ সেইখিনি অধিবক্তা আছে, তেওঁলোকে কৈছে যে অসমত হাৰি নাযাব শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা। তো এনেদৰে জনাইছে। যিহেতু এতিয়া কি হয় কথাটো, তাত প্ৰকৃততে হৈছিল কি, কেনেকুৱা ধৰণৰ কি, বাকী তেওঁলোক যি উপস্থিত আছিল, তো এইখিনি বিচাৰ চলিবই আৰু তেওঁলোক কেতিয়াও বাচি নাযাব বুলি এনেদৰে জনাইছে। গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা যিহেতু তেওঁলোকৰ জুবিন গাৰ্গৰ সেইখিনি উকিলে তেনেদৰে সেইখিনি অধিবক্তাসকলে মন্তব্য কৰিছে যে অসমত এনেদৰে কেতিয়াও হাৰি নাযায় শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি আৰু অমিত প্ৰভা। তো তেওঁলোকে প্ৰকৃততে কি হৈছিল সেইখিনি ওলাবই, দুখীয়া শাস্তি পাবই বা ইত্যাদি। এই সকলোখিনি আমি সকলোৱে বিচাৰি আছোঁ যে প্ৰকৃততে কি হৈছিল আমি সকলোৱে জানিব লাগিব। তো এতিয়া আমি দেখা গ'ল, আমি গম পালোঁ যে কৰোনা কোৰ্টে তেনেদৰে সেইখিনি ৰায়দান দিলে যে পানীত পৰি তেওঁৰ মৃত্যু হৈছিল বুলি। কিন্তু এতিয়া তেওঁলোকে অধিবক্তাসকলে কৈছে যে অসমত তেওঁলোক হাৰি নাযাব। যি এতিয়া নেকি শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমিত প্ৰভা তেওঁলোক এতিয়া জেলত আছে। নেক্সট খবৰ হৈছে হৰভোগত নিৰ্বাচনী ৰণদংকা বিৰোধী ঐক্যমঞ্চৰ। তো নামনি অসমত হয় এতিয়া হৰভোগত নিৰ্বাচনী ৰণদংকা বিৰোধী ঐক্যমঞ্চৰ। এতিয়া তেওঁলোকে আগন্তুক 26 নিৰ্বাচনৰ বাবে তেওঁলোকে নিজ নিজ সমষ্টি প্ৰচাৰ কৰাৰ উপৰিও এতিয়া মিত্ৰজোঁটৰ যি প্ৰাৰ্থীসকলে আন এজন প্ৰাৰ্থীক তেওঁলোকৰ সমষ্টিত গৈ পিনি সেইখিনি প্ৰচাৰ চলোৱা দেখা গৈছে। আৰু 26 নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, বহুত এটা বেছি দিন নাই। সেইবাবে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা গৈছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে যে ৰাজনীতি কৰিছে সেয়া প্ৰমাণ হ'ল। এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এনেদৰে মন্তব্য কৰিছে। এতিয়া নেকি যি কৰোনা কোৰ্টত এনেদৰে সেইখিনি ৰায়দান দিলে বা ইয়াত যি নেকি এতিয়ালৈকে কোনো ধৰণৰ ন্যায় দিব পৰা নাই, এইখিনিক লৈ তেতিয়া কৈছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ যে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে সেয়া প্ৰমাণ হ'ল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে খোৱাঙৰ নিৰ্বাচনী প্ৰচাৰ বিমল বৰা ডাঙৰীয়া। তো এতিয়া হয়, মই কৈছোঁ এই ভিডিঅ' প্ৰথমতে যে নিজৰ নিজৰ সমষ্টিত তেওঁলোকে নিজৰ যি নিৰ্বাচনী প্ৰচাৰ সেইখিনি কৰি আছে। আৰু এই তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বোকাখাত অতুল বৰা ডাঙৰীয়া হৈ সেইখিনি নিৰ্বাচনী প্ৰচাৰ কৰিছে, তো তেনেদৰে আমি যদি আকৌ চাওঁ অজন্তা নেওগ বাইদেউ তেনেদৰে সেইখিনি তাত প্ৰচাৰ অভিযান চলাইছে। তো এনেকুৱা ধৰণৰ খবৰবিলাক আহি আছে। তো হয়, খোৱাঙত এতিয়া নিৰ্বাচনী প্ৰচাৰ বিমল বৰা ডাঙৰীয়া। নেক্সট খবৰ হৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে। এতিয়া বোকাখাত সমষ্টি যি অতুল বৰা ডাঙৰীয়া যি তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ কৰিছে আৰু তেওঁ সেইখিনি জনাইছে যে বোকাখাতবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে। আগন্তুক 26 নিৰ্বাচনত আমি নিশ্চয় জয়লাভ কৰিম আৰু যিদৰে আমি যোৱা 5 বছৰত কাম কৰিলোঁ আৰু আগন্তুক 5 বছৰতো সেই তাতোতকৈ অধিক আগ্ৰহে বা আমি অধিক কাম কৰিবলৈ চেষ্টা কৰিম, অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। তো এতিয়া হয়, মই সেইখিনিয়ে কৈছোঁ যে নিজৰ সমষ্টিত এতিয়া মাত্ৰ প্ৰচাৰ চলাবলৈ মাজত মাত্ৰ কেইটামান দিন, অহা 9 তাৰিখে সেইখিনি নিৰ্বাচন হ'বই। আৰু এতিয়া যিহেতু এইকেইটা দিনৰ মাজতে অতি সোনকালে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব, ৰাইজৰ মাজলৈ যাব লাগিব। তো সেইখিনি তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে অহা 5 বছৰত বাংলাদেশী মিয়া কামিহাৰ একেবাৰে ভাঙি দিম। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু এতিয়া যি বাংলাদেশী যি তেনেদৰে অবৈধভাৱে তেওঁলোকে চৰকাৰী মাটিত আছে, উচ্ছেদ কৰি আছে। আৰু উচ্ছেদ কৰাৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতে সেইখিনি জনাইছে যে থাকিব নোৱাৰিব, যেতিয়ালৈকে যি বেদখল মুক্ত নহ'ব তেতিয়ালৈকে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব আৰু চলি আছে আৰু আগন্তুক সময়তো চলিব। আৰু এতিয়া এই প্ৰসংগতে যে অহা 5 বছৰত আমি এতিয়া যি 5 বছৰত এইখিনি কৰিলোঁ, অহা যি 5 বছৰত যিহেতু আমাক ৰাইজে মৰম দিছে, আমি চৰকাৰ গঠন কৰিমেই, আমাক ভালেই পাইছে। তো এইখিনি ক্ষেত্ৰত অহা 5 বছৰত বাংলাদেশী মিয়াৰ কামিহাৰ একেবাৰে ভাঙি দিম, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। তো মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে কোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে নতুন বৰ অসমত কি থাকিব জনা আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কটাক্ষ কৰি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু কৈছে যে আমি নতুন বৰ অসম গঢ়িম। এতিয়া নতুন বৰ অসম গঢ়িম বুলি ক'লে, নতুন বুলি ক'লে তেতিয়া
কথাখিনি কেনেকুৱা ধৰণৰ হয় সেইখিনি আপোনালোকে বুজি উঠক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাইজক তেনেদৰে উজৰি কৈছে। যদি ক'লেহেঁতে বৰ অসম গঢ়িম তো তেতিয়া কোনো কথা নাছিলে। নতুন বৰ অসম কাৰ সৈতে গঢ়িব? তেওঁলোকে মিয়াৰ সৈতে গঢ়িব। তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে আৰু নতুন বৰ অসমত কি থাকিব সেয়া জনা আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে এক প্ৰকাৰে সেইখিনি তেওঁলোকক কটাক্ষ কৰি কৈছে। নেক্সটটো খবৰ হৈছে এতিয়া যিহেতু ছাব্বিছৰ নিৰ্বাচন একেবাৰে ওচৰ চাপিলেহি আৰু ওচৰ চপাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন তেনেদৰে ঠাইত কাৰ্যসূচী অংশগ্ৰহণ লৈ আছে আৰু এতিয়া এইটো কৈছে যে এতিয়া আমাৰ আগন্তুক যি ছাব্বিছৰ নিৰ্বাচন এতিয়া 126টা সমষ্টিতে ভোটাৰে ভোট দিব আমাৰ বিজেপি পাৰ্টিক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়া 126টা সমষ্টিতে ভোটাৰে ভোট দিব আমাক। তো আমি যি কাম কৰিছোঁ সেইখিনি ৰাইজে দেখিছে। আমি বিশেষকৈ বহুত বেছি বহলাই কোৱাৰ প্ৰয়োজন নাই। নেক্সটটো খবৰ হৈছে মই এতিয়া বিৰোধী আছে বুলি গমেই নাপাওঁ। মুখ্যমন্ত্ৰী মহোদয়ে আকৌ বিৰোধীক কটাক্ষ কৰি তেনেদৰে কৈছে যে এতিয়া এইটো প্ৰশ্ন কৰা গৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এইবাৰ বিৰোধী কিমান পাব, কি কেনেদৰে আগবাঢ়িব, কি হ'ব কি নহ'ব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া অসমত বিৰোধী আছে বুলি মই সিমানখিনি গমেই নাপাওঁ। তো আগন্তুক ছাব্বিছৰ নিৰ্বাচনৰ ফলাফলত তো যিহেতু সেইখিনি ৰাইজে ইতিমধ্যে বিবেচনা কৰিলে, বিচাৰ কৰিলে আৰু সেইখিনি জন আশীৰ্বাদ যাত্ৰাত আমি গৈছোঁ, আমি মৰম পাইছোঁ, সেইখিনি বুজিছোঁ আৰু এতিয়া বিৰোধী আছে বুলিতো মইতো সেইখিনি গমেই নাপাওঁ। নেক্সটটো খবৰ হৈছে অসমীয়াক ৰঙা চকু দেখুৱাব নোৱাৰিব আৰু আগন্তুক সময়ত কোনো ৰঙা চকু দেখুৱাব নোৱাৰিব। বহিৰাগত তেওঁলোকে সেইখিনি যি অবৈধভাৱে আহিছেহি কোনো ৰঙা চকু দেখুৱাব নোৱাৰিব। অসমীয়া সেইখিনি জাগি উঠিছে আৰু আগন্তুক 5 বছৰত সেইখিনিক আমি বহুত ভালদৰে চোৱা হ'ব এই দিশটো। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে। তো ভূপেন বৰা ডাঙৰীয়াই এইখিনি মন্তব্য কৰিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে। আমি সকলোৱে ন্যায় বিচাৰিছোঁ, ন্যায় পাবই আৰু ন্যায় দিবই লাগিব। তো এইখিনিক কোৰ্টে দিব যিহেতু আৰু এই জুবিন গাৰ্গ বিষয়টো লৈ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে GMC হ'ব দেশৰ সৰ্ববৃহৎ চিকিৎসালয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে হয় GMC হ'ব দেশৰ সৰ্ববৃহৎ চিকিৎসালয়। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত বহুতখিনি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি কেনেদৰে পাৰোঁ কামবিলাক কৰি যাম। নেক্সটটো খবৰ হৈছে পুনৰ বিজেপি চৰকাৰে হ'ব। এতিয়া যিহেতু জন আশীৰ্বাদ যাত্ৰা কৰি আছে, ইয়াৰ সময়ত তেওঁলোকে যিহেতু সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত যিহেতু জনসাধাৰণ সোধা গৈছে যে আগন্তুক ছাব্বিছৰ নিৰ্বাচনত কাক বিচাৰে, কোন জিকিব লাগে, কাৰ চৰকাৰ হ'ব লাগে, তো তেতিয়া সকলোৱে কোৱা দেখা গৈছে যে বিজেপি চৰকাৰে হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৰ্থাৎ মামাকে আমি মুখ্যমন্ত্ৰী মহোদয় হিচাপে বিচাৰোঁ। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ বিৰোধী মিত্ৰজোঁটক আহ্বান জুবিন গাৰ্গৰ পৰিয়ালৰ। তো তেওঁলোকে জনাইছে যে জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব নালাগে, বিষয়টো ৰাজনীতিলৈ টানি আনিব নালাগে, এনেদৰে মন্তব্য জনাইছে। নেক্সটটো খবৰ হৈছে সোণাৰী গাঁৱে ভূঞে বিজেপি প্ৰাৰ্থী তো তেওঁলোকে ধৰ্মেশ্বৰ কোঁৱৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। তো হয় এতিয়া দেখা গৈছে নিজ নিজ সমষ্টিত তেওঁলোকে নিজৰ সেইখিনি যি আগন্তুক ছাব্বিছৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰি আছে এইখিনি তুংগত উঠা দেখা গৈছে। নেক্সটটো খবৰ হৈছে ভিন্ন প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষত থিয় হৈছে প্ৰতিটো দলৰে প্ৰাৰ্থীসকল। তেতিয়া দেখা গৈছে প্ৰতিটো দলে কংগ্ৰেছ হওক, বিজেপি হওক বা যি নহওক, AYDF হওক বা ৰাইজৰ দলৰে হওক বা AJPৰ হওক, তো এইখিনি সকলোখিনি নিজৰ নিজৰ প্ৰাৰ্থীয়ে তেওঁলোকে সেইখিনি কি হৈছে ৰাইজৰ মাজত থিয় হৈছে আৰু তেওঁলোকে প্ৰতিটো কথাৰে তেওঁলোকে প্ৰতিটো বিভিন্ন ধৰণৰ ভিন্ন কথাৰে তেওঁলোক প্ৰতিশ্ৰুতি দিছে আৰু আগন্তুক ছাব্বিছৰ নিৰ্বাচনত সেই ভোট দিয়া প্ৰকল্প তেওঁলোকে সেইখিনি প্ৰচাৰ চলাই আছে। তো আজি 26 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই জনালোঁ আপোনালোকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানে, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।